উন্নয়নে পিঠি দিয়া এখন গাঁও। গাঁওখনৰ নাম দৰিকামাৰী ডুবিচুক। বানপানীৰ মাজত ককবকাই আছে দৰিকামাৰী ৩৫-৪০টা পৰিয়াল। আহকচোন চাওঁ আমাৰ এক প্ৰতিবেদন। নমস্কাৰ, দেৰগাঁও সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও সমীপৱৰ্তী দৰিকামাৰীৰ হগাডুবিলৈ আমি বৰ্তমান গৈ আছোঁ। এখন হ'ল কাকডোঙা নদী, আমাৰ সতীৰ্থ দেখাইছে। এখন টুলুঙা নাৱৰ মাজত বিকল সংকুল পৰিৱেশত আমি গৈ আছোঁ। এই ৰাইজসকল পানীৰ মাজত আবদ্ধ। আজি প্ৰায় এমাহেই হ'ল পানীৰ মাজত আবদ্ধ। তেওঁলোকৰ কোনো যাতায়াতৰ সুবিধা নাই। তেওঁলোকৰ যাতায়াতৰ একমাত্ৰ পথ হৈছে পানী দি তেওঁ নাৱেৰে যাবলগীয়া হৈছে। যদি এই অঞ্চলৰ কোনোবা শিশু হওক, বৃদ্ধ হওক যদি ৰোগাক্ৰান্ত হয় বা ৰোগত আক্ৰান্ত হয়, তেওঁলোকৰ অতি এটা ভয়ানক পৰিৱেশ সৃষ্টি হৈছে। কাৰণ তেওঁলোকৰ যাতায়াতৰ যিবোৰ ৰাস্তা আছিলে, সেই ৰাস্তাসমূহ বৰ্তমান একঁকাল পানী, কোনো যোৱাৰ বেলেগ সুবিধা নাই। আমি সতীৰ্থ পোনে পোনে দেখাইছে, এইখন হৈছে কাকডোঙা নদী। কাকডোঙা নদীৰ মাজত ফেনে ফুটুকাই বাঢ়ি আহিছে কাকডোঙা নদী। আমি ভৰ বাৰিষা কাকডোঙা নদীৰ মাজে মাজে এটা বিপদ সংকুল পৰিৱেশত টুলুঙা নাৱেদি আহি আছোঁ। ইয়াৰে স্থানীয় দুজন যুৱকে আমাক নাৱেৰে লৈ আহিছে। আমাৰ ইয়াৰ পৰিৱেশ আমি দেখাম। ইয়াৰ ৰাইজসকল, দৰিকামাৰী গাঁৱৰ সমীপৱৰ্তী কাষৰীয়া যিসকল গাঁৱৰ ৰাইজসকল কেনেদৰে আছে, পানীত জীয়াতো ভুগি আছে। তেওঁলোকৰ পশুধনৰ কাৰণে আমি জানিব পাৰিছোঁ যে পশুধনৰ কাৰণে খাদ্যবস্তুৰ অভাৱ। যিহেতু বহু জেগালৈ লোকসকল গৈছে, তেওঁলোকে ইয়াত এটা অভিযোগ কৰিছে যে তেওঁলোকৰ যিজন জনপ্ৰতিনিধি, তেওঁ জনপ্ৰতিনিধিজনৰ তেওঁ মুখেই দেখা নাই। আমিও অনুৰোধ জনাইছোঁ আমাৰ প্ৰতিবেদনৰ মাজেদি আপোনালোকে আহক, জনপ্ৰতিনিধিয়ে হওক, চৰকাৰৰ বিষয়ববীয়াই হওক, আপোনালোকে আহক। এই লোকসকলে পানীৰ মাজত কেনেকৈ ককবকাই আছে আপুনি চাওক। আমি ইয়ালৈ আহি চকু আচলতে কঁপালত উঠিলে। আচলতে এনেকুৱা এটা পৰিৱেশ, চাৰিওফালে কেৱল পানী। এইখন হৈছে কাকডোঙা নদী। কাকডোঙা নদী ফেনে ফুটুকাই বাঢ়ি গৈছে। ইয়াৰ কোনো পাৰ চিন চাত নাই। ইয়াৰ মাজেদি এখন টুলুঙা নাৱৰ মাজত আমি আহিছোঁ। দুজন নাৱৰীয়াই আমাক, স্থানীয় যুৱকে অতি বিপদ সংকুল পৰিৱেশত আমাক লৈ আহিছে। ইয়াৰ আমি কিছু দৃশ্য দেখাম। হয়, আমাৰ ইয়াত এটাই সমস্যা যে যাতায়াতৰ। ইয়াত বহাগ মাহৰ পৰা পানী হয়, আৰু বহাগ মাহৰ পৰা পানী হোৱাৰ পৰাই আমি স্কুললৈ যোৱাৰ পৰা বহুত অসুবিধা পাওঁ। আমি নাৱেৰে ইয়াৰ পৰা 2 কিলোমিটাৰ যাব লাগে, তাৰপিছত আমি 1 কিলোমিটাৰ চাইকেল লৈ যাব লাগে। নাওতে চাইকেল লৈ টুলুঙা নাৱত কেতিয়াবা বতাহ মাৰিলেতো আমাৰ বহুত স্কুললৈ দেৰি হয়। আৰু স্কুলত মানে এপ্লিকেশ্যন লিখোঁতে মানে আমাৰ হাতো কেতিয়াবা বিষাই যায়। সেইকাৰণে কেতিয়াবা আমি পানিছমেণ্টো পাওঁ। তাৰপৰা পানীত ভয় লাগে। সাপ সোপৰ দিন ইয়াত ওলায়ে থাকে। ইমানগাল পানীৰ মাজত তেনেকৈ যাব লাগে। 2 কিলোমিটাৰ পানীতে যাব লাগে। সময়মতে পাপাই থৈ আহিবগৈ লাগিব, আকৌ সময়মতে আনিবগৈ লাগিব। যদি দেৰি হয় মানে মেটেঙাই মাজি দি হ'লেও ফালি হ'লেও আহিব লাগিব। কেতিয়াবা যদি আপোনাৰ স্কুল ছুটি দিয়ে 2টা বজাত, কেতিয়াবা অহালৈ 3টা-4টা বাজি যায়। মানে পানী মানে বহুত কষ্ট হয় ইয়াত একো নালাগে আমাক। বেলেগ এইবোৰ ৰেচন চেচন নহ'লেও আমাৰ ইয়াক যাতায়াতৰ সমস্যাটো লাগেই। আৰু মই হিমন্ত মামাক এটাই যে অনুৰোধ কৰিছোঁ, ইয়াৰ হগাডুবি দলঙৰ দৰিকামাৰী, ভোগদৈ আৰু কাকডোঙাৰ মাজৰ ডুবিৰ ওপৰত এখন দলং আৰু এটা ৰাস্তা যে যাতায়াতৰ সমস্যাটো কৰি দিয়ে, এইটোৱে মই হিমন্ত মামালৈ হাত জোৰ কৰি কৰুণ কাহিনীয়ে মই কৈছোঁ। দৰিকামাৰী বানপানীৰ ফলত কি সমস্যা আমাৰ যে গৰু ম'হৰ ঘাঁহ নাই, পানী দুনি অভাৱ, আৰু খাবলৈ অসুবিধা। গৰু ম'হক দানাটো দিব লাগে, তেতিয়া আমি গৰু ম'হক পুহিব পাৰিম। একো কৰা নাই, আজিলৈকে একোৱেই দিয়া নাই দিয়া। আমি ভোগদৈ আৰু ভোগদৈ কাকডোঙাৰ মাজত সোমাই আছোঁ। আমাৰ আজিলৈকে চৰকাৰে একো ব্যৱস্থা দিয়া নাই। আমাক একো সুবিধা নাই। আমি 10-12 দিন আজি পানীৰ মাজত সোমাই আছোঁ। আমি একো এটা পোৱা নাই। আমাক ঘৰ দিয়া নাই, আমাক একো পানী যোগান ব্যৱস্থা দিয়া নাই, আমাক একো খাদ্য দিয়া নাই, আমাক একো সুবিধা দিয়া নাইকিয়া। আমি গৰু ছাগলী পানীৰ মাজত আছোঁ। আমি একো চৰকাৰৰ ফালৰ পৰা একো সাহাৰ্য আমি আজিলৈকে পোৱাই নাই। আমাৰ একো সুবিধা নাই। এতিয়া আমি আপোনালোকৰ গিলা আহিবৰ কাৰণে আমি যিটো সুবিধা লৈ আহিছোঁ পানীত পৰি আমাক একোফালে একো নাই দিয়া। পঢ়া শুনা এতিয়া ঘৰত বহি আছে, নাওদুনি নাই, স্কুল ডুবি আছে। আমাৰ ফালে একো ৰাস্তা পদূলিবলৈ নাই, কোনো অহা নাই আমালৈকে আজিলৈকে। আমাক একো দিয়া নাই, খাই নাই। আমি তেওঁক চিনিয়েই নাপাওঁ, কোৱাহে শুনিছোঁ আমি। আমাক দিয়া দিব নালাগে নে চৰকাৰে?
আমাৰ ঘৰ নাই, টিউবৱেল নাই, লেট্ৰিন নাই। আমাকতো আজিলৈকে একো এটা সুবিধাই দিয়া নাই ছাৰ। আমি সকামতে এতিয়া পানীৰ মাজত আমি আজিতো কেইদিন আমি লেট্ৰিন হেৰিয়ে কৰা নাই, বাঁহৰ লেট্ৰিন বনাই লৈছোঁ। আমাৰ হাগিবলৈ সুবিধা নাই, পানী ভৰাই আছোঁ। খোৱা পানী আমি এতিয়া টিউবৱেলটোকে খাই আছোঁ নিজে পুতি লৈ। নমস্কাৰ, যোৰহাট জিলাৰ অন্তৰ্গত দৰিকামাৰী পিছপৰা অঞ্চললৈ আপোনালোক দেৰগাঁও দাঁৰি অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। ইয়াত মানে অসুবিধাটো মানে প্ৰথম কথা হ'ল ৰাস্তাটো, আৰু 2 নম্বৰতে হৈছে আমাৰ দলংখন নথকাৰ কাৰণে ল'ৰা ছোৱালী স্কুলে পঢ়া শুনা কৰিবৰ কাৰণে বহুত দিগদাৰ হয়। আৰু খৰালি হ'লে সাঁকোৰ দিয়ে যদিও মানে ল'ৰা ছোৱালী বুকুচাত বান্ধি পেলাই সাঁকোৰত পাৰ হ'বলৈ দিগদাৰ হয়। আৰু খৰালি বাৰিষা বুলিবলৈ নাই, ৰাস্তাটো একেই থাকে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে আমাক অকণমান দলংখন আৰু ৰাস্তাটো সহায় কৰে। এনেই আমি ঘৰ দুৱাৰ বুলিবলৈ একো পোৱাই নাই, ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই, গেছ পোৱা নাই, একো চৰকাৰৰ ফালৰ পৰা একো মুঠতে সহায়। আমাৰ ঘৰতে ইয়াত মানুহ আমাৰ এইটো হেৰিয়াত 40-45 ঘৰমান আছে, বকাই আছে। এতিয়ালৈকে ৰেচন এটাও দিয়া নাই। এয়া আমাৰ দৰিকামাৰী গাঁও, পানীৰ মাজত সোমাই আছোঁ। চৰকাৰে আমাক একো এটা সুবিধা দিয়া নাই, আৰু আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ অসুবিধা হৈছে। ৰাস্তা পদূলিও ডুবি আছে বাৰু, আৰু তথাপিতো আমাৰ সুবিধা নাইকিয়া। দলং এখন নাই, সাঁকো দিব লাগে, আৰু খোৱা পানীও নাই, আৰু ঘৰো পোৱা নাই, লেট্ৰিনো পোৱা নাই। গৰু ছাগলী দানা নাই পোৱা, আৰু চৰকাৰৰ খোৱা বস্তু একো পোৱা নাইকিয়া।